हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো অসম আৰক্ষীৰ ফলাফল ঘোষণা কৰিছে ড্ৰাইভাৰ কনষ্টেবল চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণী আৰু অন্যান্য পদসমূহৰ আপোনালোকে কেনেকৈ চেক কৰিব লগতে যিসকল পাস কৰিছে তেওঁলোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব মই এইটোৰ ভিডিওৰ জৰিয়তে দেখাই দি আছো ভিডিও ষ্টাৰ্ট কৰো এইটো খালি ড্ৰাইভাৰ পোষ্টসকলৰ কাৰণে হয় আৰু এইটোৰ লিংক ভিডিওৰ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব তো স্ক্ৰল ডাউন কৰিম এতিয়া ইয়াত পদসমূহৰ নাম দিয়া আছে আৰু কোনটো পদত কিমানটা পোষ্ট দিয়া আছে গোটেইবিলাকে দিয়া আছে আপোনালোকে চাই লব আপোনালোকৰ দেখাত যদি অসুবিধা হয় তেনেহলে ভিডিওটো ৰখি পেলাই আপোনালোকে চাই লব আপোনালোকে কোনটো পোষ্টৰ কাৰণে এক্সাম দিছে এটো চাই লব ইয়াত চেক কৰাৰ কাৰণে আপোনালোকৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব আপোনাৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো তো মই এতে বহাই আছো ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো এতিয়া ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো বহালো এতিয়া সাবমিটত ক্লিক কৰিম এতিয়া আকৌ এখন নতুন পেজ খোল খাব আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহিম ইয়াত দিয়া থাকিব এপ্লিকেশন নাম্বাৰ ৰোল নাম্বাৰ তাৰ পিছত নাম জেন্ডাৰ ক্যাটাগৰী কি কাষ্ট হয় ইয়াত মাৰ্ক পাইছে 32.5 আয়াত লিখা আছে কোয়ালিফাইড ফর ড্রাইভিং টেস্ট স্কিল টেস্ট তার মানে এইজন কোয়ালিফাই হৈছে আৰু এইজনৰ এডমিট কাৰ্ড মুকলি হ'ব আৰু এতিয়া এইটো এডমিট কাৰ্ড ডাউনলোড কৰি দেখুৱাম আপোনালোকক ডাউনলোড কৰাৰ কাৰণে ডাউনলোড এডমিট কাৰ্ড ড্ৰাইভিং টেস্ট স্কিল টেস্ট ইয়াত ক্লিক কৰিম এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল এতিয়া ইয়াত ৰোল নাম্বাৰ নাম দেউতাকৰ নাম মাকৰ নাম ডেট অফ বাৰ্থ কাষ্ট জেন্ডাৰ মোবাইল নাম্বাৰ আৰু কোনটোত পাইছে ইয়াত পোষ্টৰ নামটো দিয়া থাকিব আৰু সেন্টাৰৰ নাম আৰু এক্সাম ডেট আৰু ৰিপৰ্টিং টাইমটো কেইটাত আছে গোটেইবিলাকে ইয়াত দিয়া থাকিব আৰু ইয়াত কিছুমান নীতি নিয়ম দিছে ক্যান্ডিডেটজন ৰিপৰ্টিং টাইমৰ আগতে যাব লাগিব আৰু এডমিট কাৰ্ডটো লৈ যাব লাগিব আইডেন্টিটি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এটা লৈ যাব লাগিব আৰু অৰিজিনাল ড্ৰাইভিং লাইসেন্স লৈ যাব লাগিব যেটো আছে LMB MMB বা MMB যিকোনো যেটো আছে এইটো লৈ যাব লাগিব আৰু যদি ফেক ডকুমেন্ট দিয়ে তেনেহলে লগে লগে ৰিজেক্ট কৰি দিব পাৰে টেষ্টৰ সময়ত কিবা হলে পুলিচৰ কোনো ৰেসপন্স নাই বুলি দিছে তে লিখি আৰু ইয়াত হস্পিটালত মেডিকেল চেকআপ কৰিব কিন্তু ইয়াৰ বাবদত কোনো পইচা লোৱা নহয় তে লিখি দিছে মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত